তেওঁৰ বাসগৃহত আপুনি আহিছে কি ক'ব? চাওক, যিগৰাকী ব্যক্তি আজি আমাৰ মাজত নাই, সেইগৰাকী ব্যক্তি অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল আৰু ইয়াৰ এই নলবাৰী অঞ্চলত তেওঁ নেতৃত্ব বহন কৰিছিল। আজি আমাৰ মাজত নাই, গতিকে তেওঁৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ আৰু তেওঁৰ পৰিয়ালৰ খা খবৰ ল'বৰ কাৰণে আমি আহিছিলোঁ আৰু আমি ভাবিছোঁ যে তেওঁৰ প্ৰতি যিটো দায়িত্ব আমাৰ আছিল সেই দায়িত্বখিনি পালন কৰিবৰ কাৰণে আমি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ যে তেওঁৰ পৰিয়ালটো তাৰমানে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু যিগৰাকী বীৰ আত্মা তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰোঁ। মই কৈছোঁ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল, তেওঁ এই অঞ্চলত নেতৃত্ব বহন কৰিছিল। গতিকে সেইগৰাকী বিয়োগ হোৱাৰ ফলত আমাৰ নিশ্চিতভাৱে আমাৰ ক্ষতি অলপ হৈছে। 4 মে আহি আছে, মাজত মাত্ৰ এটা বা দুটা দিন, কি ক'ব? নাই এইবিলাক এক্সিট পোলে নিশ্চয় ইয়াতে আগজাননী এটা দিছে যে ইয়াত NDA চৰকাৰেই হ'ব আৰু এই NDA চৰকাৰখনত তাৰমানে মই ভাবোঁ যে 85 পৰা 90খনৰ আসনৰ ভিতৰত আমি আসন লাভ কৰিবলৈ সক্ষম হ'ম আৰু পুনৰবাৰ তাৰমানে অসমৰ জনসাধাৰণে বিকাশ বিচাৰিছে, উন্নয়ন বিচাৰিছে আৰু বিকাশ আৰু উন্নয়নৰ স্বাৰ্থতেই অসমৰ জনসাধাৰণে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে নিশ্চিতভাৱে NDA চৰকাৰ হ'ব আৰু অসমৰ যি বিকাশ আৰু ত্বৰান্বিত হ'ব। আগতে আমাৰ 9খন আসন আছিল, 9খন আসনৰ পৰা এইটো বৃদ্ধি পাব। ডাবল মই কিমান হ'ব বুলি মই নকওঁ যে ডাবল ডিজিট হ'ব। মুখ্যমন্ত্ৰী কোন হ'ব? নাই, মুখ্যমন্ত্ৰীটো আছে ইয়াৰ বস্তুটো। এতিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব বুলি এইটো প্ৰশ্ন কৰাটো তাৰমানে কিমান দূৰ সমীচীন হৈছে মই ক'ব নোৱাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। মানে অগপৰ আসন বাঢ়িব পূৰ্বতকৈ অগপৰ আসন বাঢ়িব। হ'ব, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।